টিয়কৰ লাটৈগড়ত শতাধিক লোকৰ বিজেপি যোগদান। টিয়ক সমষ্টিৰ বিভিন্ন অঞ্চলৰ সামাজিক ব্যক্তিৰ লগতে কংগ্ৰেছৰ প্ৰায় শতাধিক সমৰ্থক আৰু কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে। লাটৈগড়ত অনুষ্ঠিত যোগদান সভাত যোৰহাট জিলা বিজেপিৰ সভাপতি তথা আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, টিয়ক মণ্ডলৰ সভাপতি মন্মী তামুলী, পূব টিয়ক মণ্ডলৰ সাধাৰণ সম্পাদক অভিজিৎ বৰুৱাকে প্ৰমুখ কৰি দলীয় বিষয়ববীয়াৰ উপস্থিতিত বহুসংখ্যক কংগ্ৰেছৰ সক্ৰিয় সদস্যৰ লগতে টিয়কত সামাজিকভাৱে জড়িত হৈ থকা প্ৰায় শতাধিক লোকে বিজেপি দলত যোগদান কৰে। উল্লেখযোগ্য যে টিয়কৰ বিভিন্ন স্তৰৰ লগত জড়িত হৈ থকা শতাধিক ব্যক্তিৰ যোগদানে বিজেপি দলটোক আৰু অধিক শক্তিশালী কৰি তোলাৰ লগতে এইসকলৰ নেতৃত্বক আগন্তুক দিনত সমগ্ৰ সমষ্টিতে বিজেপি দলে ভাল ফলাফল দেখুৱাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। ইপিনে জিলা সভাপতি হিচাপে তেখেতে কয় যে আমি সাংগঠনিকভাৱে জিলাখনৰ চাৰিওটা সমষ্টিত অধিক শক্তিশালী হৈ আছো আৰু চাৰিওটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব। ইপিনে সভাপতিগৰাকীয়ে নিজৰ প্ৰাৰ্থিত্ব বিষয় সোধাত উত্তৰত তেওঁ কয় যে এগৰাকী তৃণমূল কৰ্মী হিচাপে তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছে। অৱশ্যে দলে যি সিদ্ধান্ত গ্ৰহণ কৰে তাত কোনো আপত্তি নাই। দল প্ৰথম, তাৰ পাছতহে নিজৰ কথা আহিব বুলি তেখেতে মন্তব্য কৰে। আজি আমাৰ টিয়ক সমষ্টিত এটা বৃহৎ যোগদান কাৰ্যসূচী হ'ল। আমাৰ টিয়ক বিধানসভা সমষ্টিত ২৭খন পঞ্চায়তত আৰু এখন নগৰ সমিতিৰ অধীনত, পৌৰসভাৰ অধীনত, টিয়ক পৌৰসভাৰ অধীনত আমাৰ মুঠতে ২৪৯টা বুথ আছে নৱগঠিত টিয়ক বিধানসভা সমষ্টিত। আজি আমাৰ টিয়ক মণ্ডলৰ এই যিখন আমাৰ ৫খন পঞ্চায়ত আৰু এখন লগতে টাউন কমিটি আছে, পৌৰসভা আছে, তাৰ বিভিন্ন ঠাইৰ পৰা আজি শতাধিক লোকে আমাৰ দলত আহি যোগদান কৰিলে। নিৰ্বাচন ওচৰ চাপি আহিছে, ৰাইজৰ উৎসাহ উদ্দীপনা নিৰ্বাচনক লৈ বৃদ্ধি পাইছে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ প্ৰতি, নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি ৰাইজৰ যি আশা আকাংক্ষা সেয়া বৃদ্ধি পাইছে, ৰাইজৰ ভৰসা বাঢ়িছে। আগতে আশা আছিল, এতিয়া ৰাইজে সেয়া বিশ্বাসত পৰিণত হৈছে। সেই আশা, বিশ্বাস, ভৰসা এইবিলাকৰ কাৰণেই আজি আচলতে শতাধিক লোকে বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ আহিছে। ইয়াত পুৰুষ, মহিলা, বিভিন্ন বয়সৰ লগতে যুৱক যুৱতীসকল আছে। বহু নতুন ভোটাৰে আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। ৬টা মাহৰ ভিতৰত টিয়ক বিধানসভা সমষ্টিত আমাৰ ১,৫০০ৰো অধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এই যোগদান অৱশ্যে একেদিনাই হোৱা নাই। সমগ্ৰ জিলাখনত আমাৰ ১০ সহস্ৰাধিক লোকে যোগদান কৰিছে আৰু টিয়ক বিধানসভা সমষ্টিত ১,৫০০ বা ২,০০০ লোকে আমাৰ এই সময়ছোৱাত বিশেষকৈ যোৱা ৫-৬ মাহৰ ভিতৰত যোগদান কৰিছে। সকলোকে দললৈ আদৰণি জনাইছোঁ। আজিৰ দিনটোতেই শতাধিক লোক আহিছে আৰু এতিয়া ৰমজানৰ মাহ চলি আছে, বহুতে ৰোজা ধৰিছে। তাৰ মাজতো কিন্তু আমাৰ বহু সংখ্যক আজি আমাৰ ইছলামধৰ্মী লোকে ভাৰতীয় জনতা পাৰ্টীত আহি আনুষ্ঠানিকভাৱে যোগদান কৰিছে। টিকেট বিচৰাটো মোৰ কাৰণে নতুন কথা নহয়। মই ২০১৬ চনত টিকেট বিচাৰিছিলোঁ, ২১ চনতো বিচাৰিছিলোঁ আৰু দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে সকলো আমাৰ প্ৰত্যেকগৰাকী কৰ্মীৰ আচলতে যদি দলৰ কাম কৰে তেতিয়া সকলোৰে অধিকাৰ আছে। তো ময়ো দীৰ্ঘদিন ধৰি দলটোত বিভিন্ন দায়িত্বত সেৱা আগবঢ়াইছোঁ আৰু সেইকাৰণে মই বিচাৰিছোঁ দলে যদি মোক উপযুক্ত বুলি ভাবে দিব। যদি দলে ভাবে যে মই জিলা সভাপতি হৈ থাকিব লাগে, মই জিলা সভাপতি হৈ থাকিম। দলে মোক এটা চৰকাৰী নিগমৰ অধ্যক্ষৰ দায়িত্বও দিছে, এইটোও মই যিমান পাৰোঁ নিজৰ সামৰ্থ্য অনুসৰি, নিজৰ দক্ষতা অনুসৰি সেয়া পালন কৰিবলৈ চেষ্টা কৰি আছোঁ। ৰাইজৰ লগত আছোঁ। টিকটটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। চব আমাৰ কথাটো হ'ল ইয়াত এইবাৰ অসমৰ কোনো সমষ্টিত, বিশেষকৈ খিলঞ্জীয়া মানুহৰ সমষ্টিবিলাকত কংগ্ৰেছ জিকি আহিব নালাগে। কাৰণ কংগ্ৰেছ ভৱিষ্যতে এনেকুৱা এটা সময় আহিব, আজি শিক্ষিত মানুহবিলাকে কংগ্ৰেছ এৰিছে। আজি ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ এৰিছে, কাইলৈ হয়তো প্ৰদ্যুৎ বৰদলৈ আহিব। বিভিন্নজনে কংগ্ৰেছ এৰিবলৈ এটা প্ৰৱণতা দেখাইছে। তাৰ কাৰণটো হ'ল কংগ্ৰেছত কোনো খিলঞ্জীয়া মানুহে ভবা নাই। আজি বিভিন্ন জাতি গোষ্ঠী, জনগোষ্ঠীৰ মানুহে ভাবিও কংগ্ৰেছক খিলঞ্জীয়াৰ সপক্ষত থকা ৰাজনৈতিক দল হিচাপে ভবা নাই। সেইকাৰণে ৰাইজে কংগ্ৰেছক উৎখাত কৰাটো বিচাৰিছে আৰু আমি এই উৎখাতৰ যজ্ঞত বা এখন সুৰক্ষিত, বিকশিত, আত্মনিৰ্ভৰ অসমৰ স্বাৰ্থত দলক আগবঢ়াই নিয়াটোহে আমি বেছি গুৰুত্ব দিছোঁ, আশা ৰাখিছোঁ। যদি দলে য'তে সময়ত টিকেট নিদিয়ক তেওঁলোকে সেয়া ল'বৰ কাৰণে বা দলৰ দায়িত্ব হিচাপে লৈছোঁ। এই দলৰ দায়িত্বটো এটা প্ৰসাদ আমাৰ কাৰণে। আমি দলৰ কৰ্মীটো
গতিকে ৰাজনৈতিক কৰ্মী হিচাপে দলে দিয়া যিকোনো দায়িত্ব আমাৰ কাৰণে প্ৰসাদ বা নিৰ্মালী 4টা সমষ্টিতে এবাৰ পদুম ফুলিব যে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগত যোৰহাটত কোনো জাতীয়তাবাদী অসমক ভাল পোৱা ভাৰতক ভাল পোৱা কোনো মানুহ কংগ্ৰেছত থাকিব নোৱাৰে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।